ফাংচনৰ মাজতে দৌৰা দৌৰি লাগিল কিহৰ দৌৰা দৌৰি আপোনালোকক দেখুৱাই আছো এক্সিডেন্ট তুমি আৰ্মি মানে দগাই ধৰি আছা তোমাৰ নাম আমাৰ এনেকে ফাংচন চলি আছে আৰু ইহঁত বৰ্তমান ৰাতিপুৱাই পুৱাই ফটো লোৱাত ব্যস্ত ফটো উঠি ফটো লোৱাত ব্যস্ত আৰু গগনে নতুনকে ব্লগ চেনেল এটা খুলিছে সকলোৱে ভিডিঅ'বিলাক চাব মানে গগন ভ্লগত ভিডিঅ'টো দিবি এতিয়া নহয় অলপ পিছত খুলি দিওঁ আমাৰ ইফালে বৃক্ষৰোপণ চলি আছে আৰু আমাৰ গেৰেজ পুৰা ৰাতিপুৱা ৰেডি হৈ আছে বৰ্তমান চলি আছে ভেকচন আৰু ভেকচনৰ আপোনালোকৰ ভিডিঅ' কিছুমান দেখুৱাই আছো আমাৰ ইয়াত ভেকচন কেনেকৈ হয় বা কেনেকুৱা হয় আৰু আপোনালোকৰ ভেকচন বিলাক কেনেকুৱা এবাৰ কমেণ্ট কৰি জনাবচোন আৰু ভেকচন প্ৰতিযোগিতাসমূহ মানে এক্সাইটেডমেণ্ট থকা এটা প্ৰতিযোগিতা তো দেখুৱাও কেনেকুৱা হয় তো চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা তুমি আৰ্মি মানে দগাই ধৰি আছা তোমাৰ নাম মোৰ নাম নমস্কাৰ মোৰ নাম কৰণ দাস হৃদয় পৰক তোমালোকে যি চৰিত্ৰত অভিনয় কৰিছা সেই চৰিত্ৰটো অকমান দেখুৱাই দি তুমি নামি যাবা তোমালোকৰ নাম্বাৰটো চাওঁ নম্বৰ 7 কিহৰ ভেকচন ধৰিছা পাগলৰ তোমাৰ নাম বড় পইচাই নাই আনবে পারলো পাঁচ নম্বৰ তোমাৰ নাম কি তুমি কি অভিনয় কৰিছা ডাক্তৰ অকমান অভিনয় কৰাচোন বেজি দিব জানা নাই ইয়াৰ কৰোণা হৈছে বেজি এটা দিয়া ইয়াকে অকমান অভিনয় কৰা বেজি দিবা নেকি বেজি দিবা দিয়া সাইডো পাকৰ এটা সাইডত যা যোনটো প্ৰতিযোগিতা কৰি থাকে সেইটো সাইডত যাবি ঔষধ নাই দেখোন বেজিও নাই এটা খালিহে দেখোন বেজি কেনেকে দিবা আগে এইফালে চাব লাগে ন তাৰপিছত যিটো বেমাৰত যি বেজি লাগে ন গেষ্ট্ৰিকৰ ঔষধ আছে নেকি নাই ঠিক আছে যোৱা নাম্বাৰ 1 তোমাৰ নাম কি হৈছে ৰোৱনী দিয়া তোমাৰ অকমান অভিনয় কৰাচোন হ'ব দিয়া ইয়াত ক'ব নোৱাৰি ন হ'ব দিয়া যোৱা 6 নম্বৰ লাকি বৈশ্য তুমি কি অভিনয় কৰিছা মাছ মৰিয়া
কোনো অসুবিধা কৈ আছো কি মাছ পালা কাৱৈ ক'ত আছে এই খালিত নাই দেখোন নাই ন একশন থব আহিছে আমাৰ টুনে টুনো একশন 3 নম্বৰ তোমাৰ নাম জেজিসমা শৰ্মা তুমি কি হৰ অভিনয় কৰি আছা লক্ষ্মী কি হ'ব দিয়া যোৱা তুমি আছে আমাৰ ফান কিহৰ ভেকচন ধৰি আছা তোমাৰ অভিনয়টো কি চলি আছে পাগলি এতিয়া তুমি অকণমান অভিনয় কৰি দেখুৱাচোন বহুত আমাৰ প্ৰগ্ৰেম আছে সকলোবিলাক দেখুৱাই আছো আপোনালোকক বৰ্তমান চকী প্ৰায় খালী এতিয়া বেছি মানুহ নাই বাৰু যিহেতু ফাংচন বুলি ক'লে গধূলি মানুহ হয় তো গধূলি কি কি হয় গাঁৱত কেনেকুৱা হয় ডান্সৰ গ্ৰুপ কি কি আছে আধুনিক কেনেকুৱা হয় গোটেইখিনি দেখুৱাই আছো প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু যিসকলে মোৰ চেনেলৰ নতুন দৰ্শক পৰি যাব ছাবস্ক্ৰাইব কৰি বেলেগত দবাই দিব শুনিছো ক'ত এক্সিডেণ্ট হৈছে মানুহবিলাক দৌৰি আছে আমি চাই আছো ক'ত এক্সিডেণ্ট আচলতে হৈ আছে এক্সিডেণ্ট হৈছে চাব যাব বোলা প্ৰতিযোগিতা আধুনিক গীত বিহু গীত এক্সিডেণ্ট হৈছে আহা চাওঁ যিসকল প্ৰতিযোগী এতিয়াও নামসমূহ দিয়া নাই দৌৰা দৌৰি লাগিছে আৰু আমাৰ ফাংচনৰ মাজতে দৌৰা দৌৰি লাগিল কিহৰ দৌৰা দৌৰি আপোনালোকক দেখুৱাই আছো এক্সিডেণ্ট ডাক্তৰ মাতাই নাই চাওঁ মনো বেনাৰ আছে এম্বুলেন্স ক'ত 108 মাতে ঘৰত আলহী আহিল ফাংচন চাব বৰ্ণালী আৰু দীপ এনেকে চলি আছে আৰু ইহঁতক অলপ অলপ ভাত খুৱাই লওঁ নহ'লে মানে এনাৰ্জি নোহোৱা হৈ যাবতো তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক ফাংচন চাব আৰু ফাংচন পুৰা উপভোগ কৰি আছে আমাৰ চলি আছে গান আৰু অলপ পিছলৈ গাঁৱত আহিব তো গোটেইখিনি আপোনালোকক সম্পূৰ্ণ দেখুৱাই আছো প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব আৰু সপোনৰ উদ্যোগত আমাৰ দাদাসকলে ইমান ধুনীয়া এটা অনুষ্ঠান কৰিছে গতিকে
গান মাৰি আছে দেখুৱাই আছো ধুনীয়া ডান্স কৰিছে ডান্সৰ গ্ৰুপ যোৱাই নাই আমাৰ মানে পুৰা ফাংচন চাহে যাব আৰু দেশৰ মাজতো আপোনালোকক চেষ্টা কৰিছো যিখিনি দেখুৱাইছো চাব বুলি আশা ৰাখিছো আৰু যিসকলে মোৰ চেনেলত নতুন তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তহঁতক বেল আইকনটো দবাই দিব আৰু নেক্সট ভিডিঅ' দাদা ফাংচন সমাপ্তি ঘটে ঘৰলৈ আগমন কৰো নেকি দাদা ঘৰলৈ আগমন কৰো নেকি ফাংচন শেষ দাদা এয়া চাওক আমাৰ ফাংচন শেষ আৰু আমাৰ হলতা শুই আছো আৰু বৰ্তমান লাহে লাহে পোহৰ হবলৈ ধৰিছে আৰু আমাৰ এতিয়া ফাংচন শেষ আৰু ফাংচন শেষ হৈ আমি গোটেইখিনি ছিংগাৰ তাৰপিছত বাদ্যযন্ত্ৰ শিল্পী তাৰপিছত চাউনৰ মানুহখিনি যিখিনি আমি পোহৰ কৰোঁ মানে গোটেই ফাংচনখনত থাকোঁ সেইখিনি মানে আমি কমিটি গোটেই ভাত খালোঁ খানা খালোঁ আৰু ভাত চাত খাই এতিয়া গোটেইখিনি বিদায় দি আমি ঘৰমুৱা হ'ম তো ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ তো যোনে যোনে মোৰ ভিডিঅ'টো চাই সহযোগ কৰিলে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যোনে যোনে মোৰ চেনেলত নতুন তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব যাতে নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সকলোতকৈ আগে পায় তো এৰিছোঁ আজিলৈকে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই চি ইউ